নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ পৰা গছ দেখা নাপাব মোৰ ভিডিঅ'ত 100% গেৰাণ্টি দিম মই। আজি কাৰ হাও লাগিল নাজানো, মা নে শাহু, কিন্তু বন্ধুসকল আজি এই ভৰিটোত বহুত বেছি দুখ পালোঁ আৰু কেনেকৈ দুখ পালোঁ দেখুৱাই আছোঁ আৰু কৈ আছোঁ। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, খবৰ কেনেকুৱা? খবৰ চাগে সকলোৱে ভালে আছে, ভালে থাকক, কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ এই 5 বজাৰ সন্মুখৰ পৰা। কিন্তু ইয়ে চাওক মানে ধৰি থৈছে চাদৰৰ আচলত। তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰি লওঁ। অসমীয়া পৰি চেনেলৰ হয় মই সুৰভীয়া নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল আজি কিন্তু বহুত ধুনীয়া এটি ভিডিঅ' লৈ আহিছোঁ, আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু প্ৰথমে আপোনালোকে চাওক আমাৰ জলফাইজোপা ইমান ধুনীয়াকৈ ফুলিছে চাওক। এইয়া চাওক, এইফালে ৰিঅ' খং উঠিছে। অ ৰিঅ' কি হ'লতো হা দুষ্ট, মানে তাই বহুত বেছি খং উঠিছে। বন্ধুসকল আজি প্ৰথমে আপোনালোকক কমেণ্টৰ ৰিপ্লাই দিওঁ। এটা কমেণ্ট আহিছে মানে মোৰ কাৰণে এনেকুৱা ধৰণৰকৈ আহিছে, আপোনালোকৰ মানে কি ক'ম আৰু উপায় নাই। এনেকৈ যদি ছ'চিয়েল মিডিয়াত আহি বেয়াকৈ বা নিগেটিভকৈ কমেণ্ট দিম একো লাভ নাই। লাভটোনো কি হ'ব? মাত্ৰ আপোনালোকৰ নিজৰ পৰিচয় নিজে দাঙি ধৰা হ'ব, নহয়নে? আৰু মানুহে বুজি পাব আপোনালোকৰ বিহেভ আৰু বিহেভিয়াৰ কেনেকুৱা, নহয়নে? দুটা একাউণ্টৰ পৰা মানে দুটা কমেণ্ট আহিছে, বহুত মানে নিগেটিভকৈ তেওঁলোকে লিখিছে। যাতে এনেকুৱা ধৰণৰকৈ কমেণ্টকেইটা পিছলৈ নিলিখে তাৰে মোৰ অনুৰোধ। কিন্তু মই কমেণ্টৰ ওপৰত ভিডিঅ' নবনাওঁ, আৰু কমেণ্টৰ ওপৰত ভিডিঅ' নবনাওঁ বুলি মই বহুত দিনৰ পৰাই মানে বাদ দিলোঁ। আজি মোৰ চেনেল চলোৱা 2 বছৰেই হ'ল বন্ধুসকল। কিন্তু আগতে কমেণ্টৰ ওপৰত মই ভিডিঅ' বনাইছিলোঁ। তথাপিতো যদি বেয়াকৈ এনেকৈ কমেণ্ট কৰি থাকে তেতিয়াহ'লে মই কিন্তু এই কমেণ্টৰ ওপৰত ভিডিঅ' বনাবলৈ বাধ্য হ'ম। বন্ধুসকল আপোনালোকে যদি ছ'চিয়েল মিডিয়াত আহি নিজৰ পৰিচয় নিজে দাঙি ধৰে তেতিয়াহ'লে আৰু ক'বই নালাগে। তেতিয়াহ'লে সকলোৱে তেনেকৈ আশ পাব। আমাৰ কি কাৰণে উন্নতি নাই? এই এনেকুৱা ধৰণৰ কমেণ্ট কৰা লোকসকলৰ কাৰণে, জানেনে? হয়তো সেইকেইটা ফেকো হ'ব পাৰে, বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে তেনেকৈ কমেণ্ট কৰিব পাৰে। বাৰু দিয়ক, আজি মই ইমানখিনিকে ক'লোঁ, আৰু নেক্সট বাৰ যাতে তেওঁলোকে এইখিনি কমেণ্ট নকৰে তাৰে মই অনুৰোধ জনালোঁ। আৰু ভালকৈ কমেণ্ট কৰা সকলৰ কাৰণেতো মোৰ অন্তৰৰ পৰা বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনালোকে যদি ধুনীয়াকৈ কমেণ্ট নকৰিলে হয়, আপোনালোকে মৰম চেনেহ আশীৰ্বাদ কৰাৰ কাৰণেহে মোৰ এটি সৰু ভিডিঅ'য়ে বিজ্ঞাপন লাভ কৰিলে। যদি আপোনালোকে মৰম চেনেহ আশীৰ্বাদ নকৰিলে হয় বা মোৰ ভিডিঅ'খিনি নাচালে হয় তেতিয়াহ'লে কিন্তু এই মানে সুফল মই লাভ নকৰিলোহেঁতেন, নহয়নে? বাৰু দিয়ক বন্ধুসকল, আপোনালোকক এতিয়া এটা কথা কওঁ। আৰু এটি কমেণ্ট পাইছিলোঁ, গাখীৰতী বনৰ এটি ভিডিঅ' দিছিলোঁ, আপলোড কৰিছিলোঁ আপোনালোকলৈ। এইফালে মানে বহুত বেছি পিছল, পাছফালে আহিলোঁ যেতিয়া নহয় যাবলৈ অলপ ভয় লাগিছে মোৰ। এনেকুৱা ধৰণৰ হৈছে, পৰি ধৰি এনেকৈ যাব লাগিব এতিয়া। ৰ'ব, সেই সৰু ভিডিঅ' এটি আপলোড কৰিছিলোঁ, তাতে গছজোপা নহয় বুলি এগৰাকী লোকে লিখিছে। কিন্তু বন্ধুসকল আমাৰ আগফালে আছে, ব'লক এতিয়া সেই প্ৰথমে আপোনালোকক গছজোপা দেখুৱাই লওঁ হয়নে নহয়। আৰু যদি গছজোপা নহ'ল হয় মই বাৰু মিছাকৈ বা ভুলকৈ কিয় বাৰু সেইটো ভিডিঅ' বনাম? এইটোৱে খালে কুকুৰাটো দেখিছেনে? এনেকুৱাকৈ অহংকাৰী দেখিছেনে? অ অসতি কৰিছ কেলে? নাপায় নহয়। এই দেখিছেনে কেনেকৈ হেৰি কৰিছে, দেখিছে? আকৌ এটা বৰ ভেলেং, সম্পূৰ্ণ অকৰা এইটো, নেকামোৰে মানে এনেই অকণমান তাক ধেমালি কৰি থাকে। দেখিছে ন কেনেকৈ চুচুৱাইছে? দেখিছেনে? তোক বান্ধিয়ে থৈ দিম কবু। পক্ষী হৰুৱাই দাই গলি, পক্ষী হৰুৱাই দাই গলি। ইয়াৰ মানে ভয়ত জীৱ নাই আৰু, প্ৰাণ গ'ল আৰু ইয়াৰ অৱস্থা বেয়া হৈ গৈছে। দুষ্ট সেয়া চাওক। আজি মানে ভৰিটোত বহুত বেছি মুচুকা খালোঁ বন্ধুসকল। এনেকুৱা ধৰণৰ হ'ল, বৰষুণৰ পানী ধৰিবলৈ যাওঁতে লুটি খাই পৰিলোঁ। আপোনালোকক প্ৰথমেই দেখুৱাইছিলোঁ এনেকুৱা ধৰণৰকৈ পৰিলোঁ, আৰু সেইকাৰণে কৈছোঁ মা নে শাহু, সেই তেনেকৈ ক'লোঁ কাৰণ তেওঁলোকৰ এইকেইদিন ভিডিঅ' বনাই আছিলোঁ, শাহু আৰু বোৱাৰীৰ মাজৰ ভিডিঅ'। এই পানী দুটিকে আজি মোৰ ভৰি ভাঙিলে। এইয়া চাওক বন্ধুসকল, ইয়াত আমাৰ গাখীৰতী বন ইমান ধুনীয়াকৈ আছে চাওক। এইখিনি তাতে আকৌ বহুতো লোকৰ বহুতো মন্তব্য, সেইকাৰণে আজি দেখুৱাব বিচাৰিছোঁ। হয়নে নহয় আপোনালোকে সকলোৱে জনাব বুলি আশা ৰাখিছোঁ। আৰু এইজোপাকে মই উঘালোঁ দেই। এয়া গাখীৰতী বন হ'লে এনেকৈ আঠা ওলাব। এইয়া চাওক কেনেকৈ আঠা ওলাইছে চাওকচোন। মই অলপ ভালকৈ দেখুৱাম আপোনালোকক, কেমেৰাটো ষ্টেণ্ডত থ'ব লাগিব। সেই আঠাখিনিয়ে হৈছে
গাখীৰৰ দৰে, সেইকাৰণে ইয়াৰ নাম হৈছে গাখীৰতী বন। গতিকেলৈ আপোনালোকক দেখুৱাইছোঁ, এয়া চাওক বগা বগা দেখিছে নহয়, গাখীৰৰ দৰে এনেধৰণে আঠা ওলাব গাখীৰতী বন হ'লে। বন্ধুসকল, আপোনালোকে এইটোৱে প্ৰমাণ কৰিব যে গাখীৰতী বনৰ আঠা ওলায় নে নোলায়। গাখীৰতী বন এজোপা 100% গেৰাণ্টি দিম মই গাখীৰতী বন বুলি। বিভিন্ন ধৰণৰ ঔষধি গুণেৰে ভৰা চেনেল আছে, আপোনালোকে চাৰ্চ কৰি চাব পাৰিব গাখীৰতী বনৰ বিষয়ে। সম্পূৰ্ণখিনি আপোনালোকে বুজি পাব। হয়তো মই ভালকৈ বুজাই দিব নোৱাৰিম, আপোনালোকক আয়ুৰ্বেদিক ডক্টৰে সম্পূৰ্ণৰূপে বুজাই দিব আপোনালোকক। আজমা প্লেণ্ট হয়, আৰু আপোনালোকে যদি মিছা বুলি কৈছে, কিন্তু আপোনালোকেহে এজোপা গছ চিনি নাপায়। আপোনালোকে মন কৰিব, মই এতিয়া যিখিনি দেখুৱালোঁ আজমা প্লেণ্টৰ বিষয়ে, আৰু আপোনালোকে চাৰ্চ কৰি চাব। হাঁপানী বেমাৰত এই ঔষধ খোৱা হয়, আৰু বিভিন্ন ধৰণৰ বেমাৰতো খোৱা হয়। বাৰু মই ডক্টৰ নহয়, গতিকেলৈ সেইখিনি মই কোৱাটো মোৰ ভুল হ'ব। গতিকেলৈ মই জানো যে এইটো হাঁপানী বেমাৰৰ ঔষধ বুলি। বন্ধুসকল, মই 2টা ভিডিঅ' আপলোড কৰিছিলোঁ। সেই 2টা ভিডিঅ'ত 6.5 লাখ মানুহে চাইছে, দৰ্শকে চাইছে। তাতে অকল এটাহে কমেণ্ট আহিছে নহয় বুলি। বন্ধুসকল, আপোনালোকে জনাব বুলি আশা ৰাখিলোঁ। এতিয়া আহিলোঁ ওলাই ৰাস্তালৈ বুলি। ৰাস্তালৈ ওলাইছোঁ, এই পাছবেলা সময়ত অলপ ৰ'দ ওলাইছে, কিন্তু গৰুকেইটাই মোক ইমান খেদিছে নহয় বন্ধুসকল, কিবা খাবলৈ লাগে চাগে। হাতখনকে চেলেকিলে, দেখিলেনে বাৰু? এতিয়া আপোনালোকক এজোপা ঔষধি গছ দেখুৱাবৰ কাৰণে আহিছোঁ। সকলোৱে মোক সুধিছিলে যে অকণমান ভালকৈ দেখুৱাবচোন, এতিয়া অলপ ভালকৈ দেখুৱাইছোঁ। এইজোপাই হৈছে সৰু ধতুৰা গছ। কিন্তু এই গছজোপা বহুতো নামেৰে জনা যায়, আগ্ৰা গছ বুলিও কয়। আৰু এই গছজোপা কি কাৰণে ব্যৱহৃত হয় জানেনে বন্ধুসকল? চুলি নাইকিয়া মানুহৰ চুলি গজাবৰ কাৰণে এই গছ ব্যৱহাৰ কৰা হয়। মই এটি শ্বৰ্ট ভিডিঅ' আপলোড কৰিছিলোঁ, বহুতো লোকে চাইছে, তাৰ বাবে অশেষ ধন্যবাদ। আৰু এইজোপাই হৈছে সৰু ধতুৰা গছ। গুটিবিলাক কিন্তু বন্ধুসকল অলপ কাঁইটীয়া টাইপৰ, শুকাই গ'লে এনেকুৱা ধৰণৰ হৈ যায়। গছজোপাও শুকাই যায় বাৰু, বাৰিষা কালত মৰিয়ে যায়। আৰু এইফালে আহিলোঁ কেইটামান আপোনালোকক মাছ দেখুৱাই থৈ যাওঁ বুলি, কিন্তু এই হাঁহকেইটাই যে ইমান ধুনীয়াকৈ মানে মাছখিনি খালে, আপোনালোকক আৰু ওচৰৰ পৰা ভালকৈ দেখুৱাব নোৱাৰিলোঁ। আৰু দূৰৰ পৰাই অলপ দেখুৱাইছোঁ, কিন্তু এই আগলৈ অকণমান মন কৰকচোন। সেয়া হৈছে মথাউৰি, এই মথাউৰি চাইডে নৈ আছে, এইফালে থকাৰ কাৰণে মানে ইমান ধুনীয়াকৈ মানে মাছখিনি যাব বিচাৰিছে। আপোনালোকক দেখুৱাইছোঁ, এয়া চাওকচোন, ইমান জঁপিয়াইছে নহয়নে? খলিহনা মাছ চাওকচোন, কি ধুনীয়াকৈ জঁপিয়াইছে। এনেকৈ জঁপিয়ালে বোলে বৰষুণ হয়। বাৰু বৰ বেছিকৈ নাজানো, মানুহৰ মুখত শুনো, আগতেও মাহঁতে কয় বোলে এনেকৈ মাছ জঁপিয়ালে হেনো বহুত বেছি বৰষুণ দিয়ে। হয় দিয়ক, এই ভিডিঅ'টি যোৱাকালিয়ে কৰা আছিলে, আজি কিন্তু তমাময়া বৰষুণ বন্ধুসকল। আৰু ইমানখিনিকে দেখুৱাই আৰু ঘৰলৈ এতিয়া যাওঁ বোলো। এতিয়া কাপোৰযোৰ সলাই লওঁগৈ, এফালে গৈছিলোঁ বাৰু, আপোনালোকক সেইখিনি নেদেখুৱালোঁ। ধুনু পিঠা পুৰি আছোঁ, ধুনু আজি যাবগৈ বন্ধুসকল। ধুনুৰ বাছ আছে, কেইটা বজাত দেখা? 8:55 8:55 বাছ আছে। এইয়া পিঠা পুৰি আছোঁ, কেনেকুৱা পিঠা চাওক। আজি কিহৰে পিঠা পুৰিছোঁ জানেনে? এই পিঠাবিধ পুৰিছোঁ কঁঠাল গুটি আৰু গুৰ, ঘিউ এইখিনি মিশ্ৰণ কৰিয়ে আৰু পিঠাখিনিত পুৰা হৈছে। এনেকৈ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব বুলি আশা ৰাখিছোঁ। আৰু এয়া চাওক, ইমান ধুনীয়াকৈ মানে পুৰা হৈছে, বহুত বেছি ছফ্ট। সেই গতিকেলৈ আপোনালোকক দেখুৱাইছোঁ, খাবলৈ বহুত টেষ্টি লাগে এনেধৰণে পুৰিলে। প্ৰায় পুৰি খাওঁৱেই মই এনেকৈ, আজি অকণমান এনেই দেখুৱালোঁ। বেলেগ এদিনা পাৰিলে আপোনালোকক ভালকৈ দেখুৱাম। আজিলৈ আহোঁ, ভিডিঅ' বৰ বেছি দীঘলীয়া নকৰোঁ, আৰু ধুনুক যোৱা মেলা এইবিলাকো নেদেখুৱাওঁ। অহাকালিলৈ নতুন এটি ভিডিঅ' লৈ আকৌ আহিম। ধন্যবাদ।